খন্তেক আগতে আজি আমাৰ নতুন এটা আমি কাম আৰম্ভ কৰিছোঁ। এইটো মটৰ লগাই আছোঁ, মটৰ খেতি আৰম্ভ কৰিছোঁ। আপুনি দেখিছেনে? বাইদেউ আপোনাৰ নামটো কি আছিলে? জি হানচিপি আৰু আপোনাৰ নাম বিনাগৰ। তেখেতসকল আমাৰ ইয়াত থাকে। আমি আপোনালোকক জাগাটো চিনাকি কৰি ল'ব খুজিছোঁ। এইটো জাগাটো আপোনালোকে চিনি পাব। এইটো এই ৰাস্তা এটি দেখিছেনে? ভাইটি অকণমান তুমি হেৰি কৰি দিয়া, ক্ল'জ কৰি দিয়া গাড়ীবিলাক যাওঁতে, তেতিয়া ধৰিব পাৰিব। এইটো কাজিৰঙাৰ মাজেদি যোৱা ৰাষ্ট্ৰীয় ঘাইপথ। ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাষত আপোনালোকে দেখিছে ভিউ পইণ্ট বুলি এটা বস্তু আছে যে, য'ত মানে কাঞ্চনজুৰি বুলি জাগাটোত সকলোৱে জানে যে মানুহবিলাক চব গাড়ীবিলাক ৰয়। তাতে গড়বিলাক যে ওলাই থাকে, মহবিলাক ওলাই থাকে, হৰিণা ওলাই থাকে। মানে আপোনাৰ গুৱাহাটীৰ পিনৰ পৰা আহিলে লেফ্ট ছাইডে, আকৌ ডিব্ৰুগড়ৰ পিনৰ পৰা আহিলে মানে গুৱাহাটীলৈ গৈ থাকিলে মানে ৰাইট ছাইডে। এই যে জেগাটো যিটো ভিউ পইণ্ট বুলিয়ে কয়, কাজিৰঙা ভিউ পইণ্ট বা কাঞ্চনজুৰি ভিউ পইণ্ট, সেই কাঞ্চনজুৰি ভিউ পইণ্টৰ অপজিটত ফৰেষ্টৰ সোঁ ছাইডে আপোনাৰ মানে মই যদি চাওঁ ডিব্ৰুগড় পিনৰ পৰা আহিলে সোঁ ছাইডে যদি কাজিৰঙা নেশ্যনেল পাৰ্কখন, তাৰ লেফ্ট ছাইডৰ যিটো আগতে ভিউ পইণ্ট ৰিজৰ্ট বুলি এটা ৰিজৰ্ট আছিলে, অলপ মানে সৰু সুৰা আৰু ৰিজৰ্ট, মানে কেৱল সৰু সুৰা ৰিজৰ্ট এটা বেলেগে চলাই আছিলে, এৰি দিলে। এতিয়া আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কলিয়াবৰ জিলা কমিটিৰ সভাপতি প্ৰদীপ মহন্ত, আমি বাবাদা বুলি কওঁ, বাবাদাই সেইটো মানে লিজত লৈছে। সেই ৰিজৰ্টটোতো পানী উঠে, আৰু ৰিজৰ্টটোত পানী উঠাৰ উপৰিও আপোনাৰ হেৰি হয়, ৰিজৰ্টটোত পানী উঠাৰ উপৰিও ভাইটি এফালে আছো, এফালে দিয়া। ৰিজৰ্টটোত পানী উঠাৰ উপৰিও গোটেইকেইটা ৰিজৰ্টটোত পানী উঠাৰ উপৰিও মানে কি কয়, পথাৰবিলাকতো পানী উঠি যায়। সেইকাৰণে আমি ইয়াত এটা এগ্ৰ' টুৰিজিম আৰম্ভ কৰিব খুজিছোঁ, গ্ৰাম্য টুৰিজিম। এগ্ৰ' টুৰিজিম মানে খেতিৰ সোমাই আহক দাদা, গোটেইকেইটা আহক। খেতিৰ টুৰিজিম এটা আৰম্ভ কৰিব খুজিছোঁ। লগতে এখন কাৰ্বি গাঁও, এইটো পাহাৰ আপোনালোকে দেখিছে, কাৰ্বি পাহাৰ। তো এইফালে চাওঁ। আপোনাৰ নামটো কি কয়? ৰাজু। ৰাজু কি? ৰাজু ৰংফাৰ। আহক চিনাকি হওঁ। আপোনাৰ নামটো কি? চনতেৰাং। আপোনাৰ নামটো কি? বিজয় ইংকি। আপোনাৰ নামটো কি? বিমল ৰংফা। এইফালে নাৰ্ছিং ইংকি। আৰু ভাইটিয়া কি নাম? অৰুণ তেৰাং। আৰু ভাইটিয়া কি নাম? ফিলিপ বে। এখেতসকলে ইয়াতে কাম কৰিছে। আমি এই জেগাটো মানে কাৰ্বি গাঁও আছে। গাঁওখনৰ নাম কি? কাৰ্বি গাঁওখনৰ নাম মাণ্ডু গাঁও, কাৰ্বি মাণ্ডু গাঁৱৰ লগতে লাগি থকা এই অঞ্চলটো, এই বানপানী উঠে, সেইকাৰণে বেলেগ একো কৰিব নোৱাৰি। আৰু আমি লিজতো যে লৈছোঁ, বছৰটোত অকল 8 মাহে ভাড়া দিব লাগিব। বাকী 4 মাহ যিহেতু বানপানী হয়, তেওঁলোকক ভাড়া দিব নালাগে। আৰু 1 মাহৰ ভাড়া 20,000 টকা। সেইকাৰণে আমি এই গোটেই এলেকাটো লৈছোঁ। আপোনালোকে খেতি আৰম্ভ হৈ গ'ল, আপোনালোকে চাওক। এইফালে আমি মটৰ লগাই আছোঁ, আৰু এইফালে চাফা কৰি আছে, মানুহে কাম লগাই আছে। কৃষি শ্ৰমিকসকলে কাম লগাই আছে। এইফালে তেখেতসকলে কাম লগাই আছে, এয়া তেখেতসকলে কাম লগাই আছে। আৰু আমাৰ আমাৰ কি কয় এইটো নাম? এই আমগুৰিটোৰ নাম কি? পেটলাটোৰ নাম আমাৰ সৌৰভে মোবাইল টিভি চাই আছে, লোকে খেতি কৰা। আৰু এই শ্বাহজাহান আপোনালোকে দেখিছে, হুছেইন মহম্মদ শ্বাহজাহান, বিখ্যাত তেখেত হেৰি কি কয় লেখক, তেখেতে চাই আছে, লোকে খেতি কৰিছে, তেখেতসকলে চাইছে। আৰু আমাৰ মোৰ PSO যিকেইজনে বন্দুক লৈ থাকে, আৰু বন্দুককেইটাতো কাম নাই, বাকী সময়তো এনেই ৰাখি থৈ দিয়ে, একো কাম বন নকৰে সিহঁতি। দেখিছেনে? এই গোটেইকেইটা যিকেইটা মই আপোনাক অসমীয়া ভাষী নাম ক'লো নহয়, গোটেইকেইটা চাই আছে। বাকীবিলাক মানুহে চবে কাম কৰি আছে আমাৰ। তো সৌৰভে চাই আছে, আমাৰ চবেই চাইহে আছে আৰু সিহঁতি আৰু। বাকী মানুহবিলাকে কাম কৰি আছে। আজিৰ পৰা খেতি আৰম্ভ হৈ গৈছে। তো সুন্দৰকৈ আমি খেতি আৰম্ভ কৰিছোঁ। আজিৰ পৰা যিটো খেতি আৰম্ভ কৰিছোঁ, অহা 1 নৱেম্বৰ তাৰিখৰ পৰা আমি এটা নতুন টুৰিজিম আৰম্ভ কৰিব খুজিছোঁ। এই নতুন টুৰিজিমটো হ'ব এগ্ৰ' টুৰিজিম, খেতি টুৰিজিম। আপুনি ইয়ালৈ আহি খেতি চাব পাৰিব। ঘেঁহু কেনেকৈ কৰে, গোমধান কেনেকৈ কৰে, ৰঙালাও কেনেকৈ কৰে, আলু কেনেকৈ কৰে, কবি খেতি কেনেকৈ কৰে, জলকীয়া খেতি কেনেকৈ কৰে, সেইটো চাব পাৰিব। নিজে আপুনি এটা পুলি লগাবও পাৰিব। নিজে আপুনি পুলি এটা উঘালি আনি শাক বনাবলৈ, চব্জি বনাবলৈ দিবও পাৰিব। এটা ফুলকবি কাটি আনি ওচৰতে পুখুৰী আছে, তাৰ পৰা এটা মাছ ধৰি আনিব পাৰিব। মাছ ধৰিলে এনেই নিদিওঁ, আকৌ পইচা দিব লাগিব আপুনি। তো আপুনি মাছ এটা ধৰি আনিব, ফুলকবিৰ সৈতে বনাবলৈ দিব। আপুনি নিজে বনাব বুলিলে পাকঘৰটো দি দিম, আৰু যদি আমি বনাই দিব লাগে, তেতিয়াহ'লে বনোৱাৰ খৰচ এটা আপুনি দিব লাগিব। তো এনেকৈ আমি এটা নতুন টুৰিজিম আৰম্ভ কৰিব খুজিছোঁ। অকল খেতিৰ টুৰিজিম এনেকুৱা নহয়,
ইয়াৰ ৰাতি থকাৰ কাৰণে টেণ্ট কিছুমান তৰিব খুজিছোঁ এই জায়গাখিনি যে জংগলখিনি আছে সেই জংগলখিনি টেণ্ট থাকিব আৰু অকল টেণ্ট নহয় এফালে কেইটামান আকৌ ঘৰো আছে আগতে বনাই থোৱা ৰিজৰ্টৰ কেইটামান ঘৰো আছে সেই ঘৰকেইটাত মানুহ থাকিব এতিয়া অলপ বহুত মানে বহুত হাইফাই নহয় আৰু মানে ষ্টাৰৰ কেটেগৰী নহয় কিন্তু মোটামুটি থাকিব পৰা যাৰ হাঁহিছে মানে সি নাথাকে মানে তাৰ লেভেলত নপৰে এইটো তো তাৰপিছত আপোনাৰ ইয়াতে আমি হেৰি কৰিব খুজিছোঁ গৰু গাড়ীত উঠিব পাৰিব আপুনি মহৰ গাড়ী আনিছোঁ মহৰ গাড়ীত উঠিব পাৰিব তাৰপিছত আপোনাৰ কি কয় আপোনাৰ ঘোঁৰাৰ গাড়ী আনিছোঁ 2খন ঘোঁৰাৰ গাড়ী 1খন মহৰ গাড়ী 1খন গৰুৰ গাড়ী আৰু হাতী এটা হাতীৰ পিঠিত উঠিব পাৰিব উঠি লৈ আপুনি কাৰ্বি গাঁও চাবলৈ যাব পাৰিব পইচা দিব লাগিব আকৌ এনে নহয় দেই এনে নহয় পইচা দিব লাগিব এয়া খেতি কৰি আছে খুব ধুনীয়াকৈ আপোনালোকে নিজে চাওক মই বাৰম্বাৰ কৈ থাকোঁ যে অসমীয়া মানুহ যদি ধনী হ'ব লাগে বছৰৰ সকলো সময়তে খেতি কৰিব লাগিব এবাৰ ধান খেতি এবাৰ বড়ো খেতি আৰু এবাৰ শাক পাচলি খেতি এই 3টা খেতি কৰিলেহে খেতিয়কবিলাক ধনী হ'ব পাৰিব খেতিয়কবিলাক ধনী হ'ব পাৰিব খেতিয়কবিলাকে মানে এবাৰ খেতি কৰি যদি পেলাই থয় তেতিয়াহ'লে সেই খেতিয়ক ধনী হ'ব নোৱাৰে সেইকাৰণে নতুন এটা টুৰিজিমৰ কনচেপ্ট আনিব খুজিছোঁ এগ্ৰ টুৰিজিম য'ত আপুনি নিজে মাছ ধৰিব নিজে শাক খেতি কৰিব নিজে ধনিয়া উঘালি আনিব কেনেকৈ ধান খেতি কৰে সেইটো চাবলৈ পাব কেনেকৈ গোমধান খেতি কৰে সেইটো চাবলৈ পাব লগতে আপুনি ঘোঁৰা গাড়ীত উঠিবলৈ পাব গৰু গাড়ীত উঠিবলৈ পাব মহৰ গাড়ীত উঠিবলৈ পাব আৰু হাতীৰ পিঠিত উঠিও যাব পাৰিব আৰু ট্ৰেক্টৰ চলাওঁ বোলে ট্ৰেক্টৰ চলাব পাৰিব আৰু গৰু হালো দি দিওঁ নেকি হাল বাবলৈও দিম নেকি ঠিক নাই খালি পইচা দিব লাগিব আকৌ দেই এনেই নহ'ব আৰু আপুনি পুলি ৰুব পাৰিব ইয়াত পুলি ৰুব পাৰিব আৰু আপুনি সৰিয়হ কেনেকৈ ছটিয়াই সেইটো ছটিয়াই চাব পাৰিব আমাৰ হাতত 72 বিঘা মাটি আছে এই মুহূৰ্তত 72 বিঘাজ মাটি অসমীয়া মানুহক নতুন এটা টুৰিজিমৰ এটা সোৱাদ দিব খুজিছোঁ আপোনাক সকলোকে এই নতুন টুৰিজিমৰ যিটো সোৱাদ সেই টুৰিজিমৰ সোৱাদটো ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ ভাইটি আকাশখন ভালকৈ ল ফটোগ্ৰাফাৰ হৈছে তোৰতো প্ৰফেচনেল হ'ব লাগিব ন ধুনীয়াকৈ ল হৈছেনে পাৰিছনে ধুনীয়াকৈ একদম জোন ওলালে দেখিছেনে এই নেশ্যনেল হাইৱেটো আপোনালোকে চাই যাওক এই গাড়ীবিলাক যে গৈ আছে এইটো আমাৰ নেশ্যনেল হাইৱেটো তাৰ লগত ভিউ পইণ্টটোৰ অপজিটত এনেকৈ আমি এইটো কৰিব খুজিছোঁ আৰু মই ভাবিছোঁ যে কাৰ্বি মানুহবিলাকক ইয়াত অলপ দোকান খুলি দিম পাচলি বিক্ৰী কৰিব কাৰণে আহিব নাই আপোনালোকে মই কাৰ্বি মানুহৰ কাৰণে ইয়াতে 1 লাইন দোকান খুলি দিম নহ'লে ৰাস্তা কিনাৰত বহিব নিদিয়ে নহয় ন পুলিচে খেদে ফৰেষ্টে খেদে হয়নে নহয় মই ইয়াত 1 লাইন দোকান খুলি দিম আপোনালোকক মোৰ খৰচাত ভাড়া চাড়া দিব নালাগে আপোনালোকে খালি আহি লোকেল চব্জিহে বিক্ৰী কৰিব পাৰিব বাহিৰৰ পৰা আনিলে নহ'ব জংঘলৰ পৰা অনা চব্জি হয়নে নহয় কল পচলা কলডিল হয়নে নহয় বেতগাজ হয়নে নহয় আৰু নিজৰ ঘৰত থোৱা শাক পাচলিবিলাক হয়নে নহয় সেইবিলাক আপোনালোকে বিক্ৰী কৰিব পাৰিব মই নতুন এটা চেণ্টাৰ নতুন এটা কনচেপ্ট ডেভেলপ কৰিবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ সকলোৰে সহযোগিতা আশা কৰিছোঁ আচলতে এইটো আৰম্ভ কৰিব খুজিছিলোঁ 1 অক্টোবৰৰ পৰা কিন্তু আমাৰ জুবিনদাৰ মৃত্যু হোৱাৰ কাৰণে আমি কামটো আগবঢ়াব নোৱাৰিলোঁ কামটো 1 মাহমান পেলাই থৈ দিলোঁ এতিয়া কামটো আগবঢ়াইছোঁ আৰু আগবঢ়াই এতিয়া এইবাৰ আমি খুব খৰতকীয়াকৈ কামটো আগবঢ়াই লৈ গৈছোঁ অহা 1 নৱেম্বৰ তাৰিখৰ পৰা আপোনালোকে নতুন অসমত এটা নতুন টুৰিজিমৰ স্পট পাব এই টুৰিজিমৰ স্পটটোৰ নাম কাজিৰঙা কাঞ্চনজুৰি ভিউ পইণ্ট ৰিজৰ্ট কাঞ্চনজুৰি ভিউ পইণ্ট ৰিজৰ্টটো তেনে সৰু আকৌ দেই 3টা নে কেইটাহে ৰুম আছে তেনে সৰু 20,000 টকাৰ ভাড়াতহে লৈছোঁ আৰু গতিকে তেনে সৰু কিন্তু তাত এগ্ৰিকালচাৰ যিটো টুৰিজিম হ'ব গৰু গাড়ীৰ পৰা ঘোঁৰা গাড়ীলৈকে হাতীৰ পৰা মহ গাড়ীলৈকে এইবিলাক হাল বাবলৈ আপোনাক শিকাই দিম কেনেকৈ হাল বায় আপোনাক আমি শিকাই দিম কেনেকৈ গছ পুলি ৰুৱে কেনেকৈ মটৰ গুটি দি আছোঁ এতিয়া মই নিজে দি আছিলোঁ অলপ আগতে মটৰ দিয়ে কেনেকৈ কবি খেতি কৰে কেনেকৈ কেৰেলা খেতি কৰে কেনেকৈ বন্ধাকবি খেতি কৰে কেনেকৈ কবিটো কাটিব লাগে কাটালৈকে আৰু কাটিটো আনি আপুনি নিজেও ৰান্ধিব পাৰিব ফুলকবিৰ লগত ওচৰতে মাছ আছে এটা মাছ উঠালে অলপ দাম ল'ম পিছে ইমান সস্তাত নোখোৱাওঁ আপোনালোকক মোটামুটি দাম এটা ল'ম এনে নহ'ব টুৰিজিম মানে হ'ল প্ৰফিট তাৰ পৰা মানুহৰ জীৱিকা ওলাব লাগিব গতিকে মই আৰু নন প্ৰফেচনেল কাম নকৰোঁ আপোনালোকে জানে অৰ্কিড পাৰ্ক প্ৰফেচনেল কাম কৰিছোঁ এইবাৰ আকৌ এটা নতুন চেণ্টাৰ প্ৰফেচনেল কাম এটা ইনভেষ্টমেণ্ট কম ডাইৰেক্ট খেতিটোত ইনভেষ্টমেণ্ট আছে আৰু ট্ৰেক্টৰ হাল বোৱাত ইনভেষ্টমেণ্ট আছে বাকী ক'তো খৰচ নাই বাকীবিলাক মুকলি ঠাই তাত আমি ফুল ৰুইছোঁ আৰু
ফল মূল কি কয় ফল ফুল ৰুইছোঁ আৰু শাক পাচলি ৰুইছোঁ আৰু লগত মাছ ৰাখিছোঁ আপোনালোকে এটা মুকলি ঠাই ৭২ বিঘা মাটিত একদম নিজৰ ল'ৰা ছোৱালী লৈ ধেমালি কৰি আহি আপোনালোকে ইয়াত ফূৰ্তি কৰি টুৰিজিম কৰিব পাৰিব সকলোকে আমাৰ টুৰিজিমৰ কাৰণে আমাৰ টুৰিজিম স্পটলৈ আকৌ কি বুলি ক'লো কাজিৰঙা কাঞ্চনজুৰি ভিউ পইণ্ট ৰিজৰ্ট তাত এটা নতুন টুৰিজিম গ্ৰাম্য টুৰিজিম এগ্ৰিকালচাৰ এগ্ৰ টুৰিজিম বা ইক' টুৰিজিম আৰম্ভ কৰিছোঁ আপোনালোকক সকলোকে আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ ধন্যবাদ জয় অসম।